হ্যালো ডিয়ার ফ্রেন্ডস, আজি মই লৈ আহিছোঁ ক্লাছ 12 ফিজিক্স চেপ্টাৰ 9 ৰশ্মি পোহৰ বিজ্ঞান আৰু আলোক যন্ত্ৰ ৰে অপটিক্স এণ্ড অপটিকেল ইনষ্ট্ৰুমেণ্টছ। ইয়াৰে NCERT মষ্ট ইম্পৰ্টেণ্ট টপিক আৰু কিছুমান এক্সাম্পল আৰু এক্সাৰচাইজৰ কুৱেশ্যন বাছি দিয়া হ'ব, যিবিলাক তোমালোকৰ বৰ্ড এক্সামৰ বাবে ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় আৰু ইয়াৰ পৰাই তোমালোকৰ কুৱেশ্যন কমন পৰিব। যিখিনি টপিক দিম এইখিনি টপিক মই 10 years প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এনালাইচিছ কৰি দিছোঁ। আৰু এটা কথা কৈ লওঁ যে মই HS 2024ত ফিজিক্সৰ থিয়ৰীত 55 মাৰ্ক পাবলৈ সক্ষম হৈছিলোঁ। তোমালোকে মোৰ ওপৰত বিশ্বাস ৰাখিব পাৰা। আৰু এইটো ভিডিঅ' দুয়োটা মিডিয়ামৰ বাবে, বহুত এছামিছ এণ্ড ইংলিছ মিডিয়াম দুয়োটা মিডিয়ামৰ বাবে, এইটো শেষলৈ তোমালোকে চাবা। ফাৰ্ষ্টত NCERT মষ্ট ইম্পৰ্টেণ্ট টপিক কেইটা চাই লোৱা। যে তোমালোকে চাবা যে এফ আৰু আৰৰ মাজৰ সম্পৰ্ক, ৰিলেশ্যন বিটুইন এফ এণ্ড আৰ ইকুৱেল টু ট্ৰাইচেপ, যিটো ৰিলেশ্যন আছে এই ৰিলেশ্যন চাবা। বিশেষকৈ তোমালোকৰ দুটা দাপন আছে, যে অৱতল দাপন আৰু উত্তল দাপন। ইয়াৰে তোমালোকে অৱতল দাপনত বেছিকৈ ফ'কাছ কৰিবা, মানে ইয়াৰ পৰা বেছি কুৱেশ্যন আহে। নেক্সট টপিকটো হ'ল UB আৰু এফৰ মাজৰ সম্পৰ্ক, ৰিলেশ্যন বিটুইন UB এণ্ড এফ। ইয়াৰে যিটো দাপনৰ সমীকৰণ আছে 1/b + 1/u = 1/f। এইটো দাপনৰ সমীকৰণ হয়। এইটো তোমালোকে অৱতল দাপনৰ মানে বেছি ফ'কাছ কৰিবা, যে 2019ত অৱতল দাপনৰ সৎ প্ৰতিবিম্বৰ বাবে আহিছিল। এই টপিকতে তোমালোকে কিতাপ যদি আছে তোমালোকে কিতাপত টিক দি ল'বা, নহ'লে তোমালোকে লিখি ল'বা, নহ'লে তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা। এইকেইটা টপিক তোমালোকৰ মানে ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। তাৰপিছত চাবা তোমালোকে ৰৈখিক বিবৰ্ধন, লিনিয়াৰ মেগনিফিকেশ্যন, যে m = h'/h = -v/u। এইটো 2023 চনত আহিছিল। এইটো টপিকো ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। এইটো টপিক তোমালোকে চাবা। তাৰপিছত হ'ল পূৰ্ণ আভ্যন্তৰীণ প্ৰতিফলন, টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যন। ইয়াৰ পৰা 2022 চনত কুৱেশ্যন আহিছিল। এইটো টপিকো ইম্পৰ্টেণ্ট হয়। নেক্সট হ'ল গোলাকাৰ পৃষ্ঠত প্ৰতিসৰণ, ৰিফ্লেকশ্যন এট স্পেৰিকেল ছাৰ্ফেচ। ইয়াৰে যিটো মানে এক্সপ্ৰেশ্যন আছে এইটো তোমালোকে উলিয়াবা। এইটো তোমালোকৰ 2026 এইবাৰ বৰ্ড এক্সামৰ বাবে ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। এইটো নেক্সট টপিক, এইটো তোমালোকৰ বাবে ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়, যে লেন্সত পোহৰৰ প্ৰতিসৰণ, ৰিফ্লেকশ্যন বাই এ লেন্স। লেন্স প্ৰস্তুতকৰ্তাৰ সমীকৰণ, পাতল লেন্সৰ সমীকৰণ। ইয়াত তোমালোকৰ 5 মাৰ্কৰ কুৱেশ্যন আহিব পাৰে ইয়াৰ পৰা। ইয়াত তোমালোকে মানে লেন্স প্ৰস্তুতকৰ্তাৰ সমীকৰণ আৰু পাতল লেন্সৰ সমীকৰণ এই দুটা পাবা। এই দুটা 5 মাৰ্কৰ কুৱেশ্যন আহিব পাৰে, এই দুটা মিলি। তাৰপিছত হ'ল প্ৰিজমৰ মাজেৰে পোহৰৰ প্ৰতিসৰণ, ৰিফ্লেকশ্যন থ্ৰু এ প্ৰিজম। এইটো তোমালোকৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। ইয়াৰ পৰা কুৱেশ্যন সুধি থাকে। ইয়াত তোমালোকে এই দুটা এক্সপ্ৰেশ্যন পাবা, এই দুটা ফৰ্মুলা পাবা। এইটো তোমালোকৰ টোটেল যদি দুয়োটাই দিয়ে 5 মাৰ্কৰ কুৱেশ্যন আহিব, নহ'লে ভাগ কৰি দিয়া থাকিলে তোমালোকৰ ওপৰটোৰ কাৰণে 2 মাৰ্ক আৰু ছেকেণ্ডটোৰ কাৰণে 3 মাৰ্কৰ। আৰু যদি নাহে তোমালোকৰ এই ছেকেণ্ডটোৰ পৰা তোমালোকৰ মানে নিউমেৰিকেলৰ সম্ভাৱনা বেছি। ইয়াৰ 2023তো কুৱেশ্যন আহিছিল, 2024তো কুৱেশ্যন আহিছিল, 2020তো কুৱেশ্যন আহিছিল আৰু 2013তো কুৱেশ্যন আহিছিল। এইকেইটা টপিক, যিকেইটা টপিক দেখাই দিলোঁ এইকেইটা টপিক তোমালোকে ভালকৈ চাবা। তাৰপিছত এতিয়া তোমালোকে চোৱা যে NCERTৰ মষ্ট ইম্পৰ্টেণ্ট মানে এক্সাম্পলবিলাক, যে 9.3, 9.6, 9.7 এইকেইটা এক্সাম্পল তোমালোকে চাবাই। এক্সাৰচাইজৰ এইকেইটা কুৱেশ্যন চাবা। 9.1, 9.2, 9.3, 9.3 to 2023 আহিছিল, 9.6, 9.22, 9.20, 9.11, 9.10 এইকেইটা কুৱেশ্যন তোমালোকৰ মানে এক্সাৰচাইজৰ এইকেইটা কুৱেশ্যন মানে ইম্পৰ্টেণ্ট হয়, এইকেইটা চাবা। নেক্সট তোমালোকৰ হ'ল যে তোমালোকৰ বৰ্ড এক্সামৰ বাবে ভেৰি ভেৰি ইম্পৰ্টেণ্ট হ'ল PIQ, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন। তোমালোকে যিমানে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কৰিবা সিমানে তোমালোকে বৰ্ড এক্সামৰ বাবে মানে মাৰ্কছ ইনক্ৰিজ হ'ব। এতিয়া কম যে তোমালোকে কেনেকৈ পঢ়িবা। ফাৰ্ষ্ট অফ অল তোমালোকে NCERTৰ মষ্ট ইম্পৰ্টেণ্ট টপিকবিলাক চাবা। তাৰপিছত তোমালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক চাবা। প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক চালে তোমালোকে গম পাবা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে, কেনেকুৱা ধৰণৰ মানে কুৱেশ্যন আহে। এইটো গম পালে তোমালোকে তেতিয়া এক্সাম্পল আৰু এক্সাৰচাইজৰ কুৱেশ্যনবিলাক চাব পাৰিবা। নহ'লে তোমালোকৰ এক্সাম্পল আৰু এক্সাৰচাইজৰ বহুতো কুৱেশ্যন আছে, সেইখিনি তোমালোকে মানে সকলো কুৱেশ্যন ছল্ভ কৰিব সম্ভৱ নহয়। সেইকাৰণে তোমালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চাবা। প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কেনেকুৱা ধৰণৰ কুৱেশ্যন আছে মানে সেইবিলাক চাই তোমালোকে নেক্সট এক্সাম্পল আৰু এক্সাৰচাইজৰ কুৱেশ্যনবিলাক কৰিবা। ফাৰ্ষ্ট অফ অল তোমালোকে টপিক কেইটা চাবা, তাৰপিছত তোমালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চাবা। তোমালোকে যদি টপিক কেইটা আৰু যদি এক্সাৰচাইজ আৰু এক্সাম্পলৰ কুৱেশ্যন নাচাই তোমালোকে যদি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চোৱা তথাপিও হৈ যাব। টপিক কেইটা আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কৰিলে হৈ যাব। যে তোমালোকে এটা কথা ন'টিছ কৰিবা যে তোমালোকৰ চেপ্টাৰ 9ৰ যিটো 9.7 আছে, সূৰ্যৰ ৰশ্মিৰ ফলত হোৱা কেইটামান প্ৰাকৃতিক পৰিঘটনা, এইটো টপিক তোমালোকৰ নালাগে। বাকীকেইটা টপিক তোমালোকে পঢ়িব লাগিব। এইটো টপিক তোমালোকে 9.7 যিটো আছে সেইটো তোমালোকে পঢ়িব নালাগে। ভিডিঅ'টো কেনে পালা কমেণ্ট কৰি জনাবা। ভিডিঅ'টোত লাইক কৰিবা, তেতিয়া মই উৎসাহ পাম। নেক্সট ভিডিঅ'ৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ অল অফ ইউ।